হয়, আজি আমাৰ ৰঙালী বিহু অসমীয়া নৱবৰ্ষ আৰম্ভ হৈছে আৰু আমাৰ অসমীয়া সমাজৰ সংস্কৃতিৰ এটা পৰম্পৰা আছে। কনিষ্ঠ সৰুসকলে জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লয় আৰু এই পৰম্পৰাটো আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে পালন কৰি আহিছোঁ। আৰু সেই উপলক্ষে আজি আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই ৰহাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি ঘৰে ঘৰে গৈ এখন গামোচাৰে তেওঁলোকৰ পৰা আশীৰ্বাদ লওঁ, যাতে আগন্তুক বছৰটো আমাৰ ৰহাৰ কাৰণে ভাল হওক, তথা অসমৰ কাৰণে ভাল হওক, ভাৰতৰ কাৰণে ভাল হওক, পৃথিৱী সকলোতে শান্তি থাকক, সমৃদ্ধিশালী হওক। আৰু আমিও আশীৰ্বাদ বিচাৰোঁ যাতে আগন্তুক দিনত ৰহা আঞ্চলিক ছাত্ৰ সন্থা বা আমাৰ সদৌ ছাত্ৰ সন্থাৰ সমূহ কৰ্মকৰ্তাই যাতে ভালকৈ কাম বন কৰি আই মাতৃৰ সেৱা কৰিব পাৰে আৰু অসমখনক আগুৱাই লৈ যাব পাৰে। আৰু ৰঙালী বিহুৰ শুভেচ্ছা সকলো অসমবাসী তথা বিদেশত থকা সমগ্ৰ অসমীয়া সকলোকে আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ।